কোনো এখন চৰকাৰে কিন্তু গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। বিজেপি চৰকাৰখনৰ যি মিত্ৰজোঁট চৰকাৰখনে চৰকাৰ গঠন কৰাৰ পিছৰে পৰা প্ৰথম তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰখনতে আছিল জনগোষ্ঠী জনজাতিকৰণ, 6 জনগোষ্ঠী জনজাতিকৰণ। কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, নিৰ্বাচনৰ এতিয়া তেওঁলোকৰ 5 বছৰ কাৰ্যকাল শেষ হ'ব হ'ল, কিন্তু আজি পৰ্যন্ত তেওঁলোকে কিন্তু জনজাতিকৰণৰ ওপৰত কোনো ধৰণৰ স্থিতি কিন্তু স্পষ্ট কৰা নাই। তাৰ বাবে আমি বাৰে বাৰে মটক জনগোষ্ঠী একমাত্ৰ ছাত্ৰ সংগঠন সদৌ মটক ছাত্ৰ সন্থাই কিন্তু প্ৰতিবাদ কৰি আহিছোঁ। আমি আশা ৰাখিছোঁ যাতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰ ৰজাঘৰীয়াক এটাই কথা জনাব বিচাৰিছোঁ যে তেওঁলোকে যাতে অতি সোনকালে জনজাতিকৰণৰ ওপৰত তেওঁলোকৰ স্থিতি স্পষ্ট কৰক আৰু মটক জনগোষ্ঠীক অতি সোনকালে জনজাতিকৰণ প্ৰদান কৰক। অন্যথা কিন্তু আমি এতিয়া অৱস্থান ধৰ্মঘটহে লৈছোঁ, কিন্তু অনাগত দিনত আমি জংগী প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। সেইদিনা তিনিচুকীয়াৰ জিলাত সংবাদ মাধ্যমৰ জৰিয়তে আমি কৈছিলোঁ অহা 23 তাৰিখৰ পৰা আমাৰ ধাৰাবাহিকভাৱে আন্দোলন হ'ব। আজি সদৌ অসম মটক ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়াৰ ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত আমি 6 ঘণ্টাকৈ আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। মূল দাবী হৈছে অসমৰ 6 জনগোষ্ঠীৰ লগতে মটক জনগোষ্ঠীক 26 চনৰ বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত যিকোনো প্ৰকাৰে হ'লেও আমাক জনজাতিকৰণ প্ৰদান কৰিব লাগিব। দ্বিতীয়তে হৈছে অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠী যিটো অসম চৰকাৰে এখন স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিছিল, এখন পূৰ্ণাংগ ৰূপত নিৰ্বাচনৰ জৰিয়তে সংবিধানৰ স্বীকৃতিৰ জৰিয়তে যাতে স্বায়ত্তশাসিত পৰিষদখন গঠন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু 3 নম্বৰ দাবী হৈছে অসমৰ আদিম ভূমিপুত্ৰ মটক ৰাজ্যৰ বৰ্তমান তিনিচুকীয়া, এসময়ত বেংগল ৰাজ্য, তিনিচুকীয়া ৰজাজনীয়া যিটোসমূহ কীৰ্তিচিহ্নসমূহ আছে, কীৰ্তিচিহ্নসমূহ এতিয়া বৰ্তমান বেদখল হৈ আছে। বেদখল মুক্ত কৰিবৰ কাৰণে আমি অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আৰু বিভিন্ন নিকায় নিগমসমূহত মটক জনগোষ্ঠীক নিযুক্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। 4 নম্বৰত হৈছে অসমৰ খনিজ সম্পদৰ লগতে অবৈধভাৱে কাঠ, কয়লা, তেল আদি কৰি যিবোৰ অবৈধভাৱে তেখেতলোকে কাৰবাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে ব্যৱসায়ীসকলক নাকি লগাবৰ কাৰণে আমি আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অনুৰোধ জনাইছোঁ। আজি এই সংবাদ অৱস্থান ধৰ্মঘট থলীৰ পৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকীক সুধিব বিচাৰিছোঁ, আপোনালোকে চৰকাৰ গঠন কৰাৰ আগমুহূৰ্তত অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণ প্ৰদান কৰাৰ যি আশ্বাস, সেই প্ৰতিশ্ৰুতি ক'লৈ গ'ল? আজি এই প্ৰতিবাদ থলীৰ পৰা সুধিব বিচাৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীক, আপোনালোকে সেইদিনা অসম চৰকাৰ বিধানসভাৰ মজিয়াত মন্ত্ৰী গোট গঠন কৰি কেন্দ্ৰলৈ প্ৰতিবেদন পঠোৱাৰ কথা আছিল, কিন্তু সেই পঠোৱা ব্যৱস্থা কৰিলে নে নাই কোৱা, সেই কথাটো মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ আগত স্পষ্টভাৱে প্ৰকাশ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অনাগত দিনত যদি 26 চনৰ বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীক যদি জনজাতিকৰণ প্ৰদান নকৰে, তেখেতলোকৰ প্ৰচাৰসমূহত যিহেতু 26 চনৰ বিধানসভা নিৰ্বাচনত তেখেতলোকে প্ৰচাৰ কৰিব, এই প্ৰচাৰসমূহত মটক ছাত্ৰ সন্থাৰ লগত সন্মুখীন হ'বলৈ বিজেপি চৰকাৰ ৰেডি থাকক, সাজু হৈ থাকক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।